বিশ্ব ৰাজনীতিৰ এটা বিশেষ খবৰ 2025-24 ভিতৰতে 24খন দেশতে নিৰ্বাচন অনুষ্ঠিত হ'ব। কোন দেশত হ'ব নিৰ্বাচন? নতুন বৰ্ষ 2025ত বিশ্বৰ ভিতৰতে 24খন দেশতে অনুষ্ঠিত হ'ব নিৰ্বাচন। তাৰ ভিতৰতে আছে কানাডা, অষ্ট্ৰেলিয়া, জাৰ্মান, ছিংগাপুৰ, বেলাৰুছ আৰু বাংলাদেশ। উল্লেখ্য যে নতুন বছৰটোত ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশতো নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। লগতে বাংলাদেশৰ অস্থিৰতা হ্ৰাস পোৱাৰো সম্ভাৱনা আছে। চলিত বৰ্ষত দেশখনত 7 জানুৱাৰীতে শেষৰটো নিৰ্বাচন অনুষ্ঠিত হৈছিল। নতুন বছৰতে 20 অক্টোবৰত বাংলাদেশৰ নিৰ্বাচন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আনহাতে বিগত সময়ছোৱাত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতৰ বিৰুদ্ধে তীব্ৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হৈছিল আৰু আগন্তুক বৰ্ষতো জাষ্টিন ট্ৰুডোৰ ভাগ্য নিৰ্ণয় হ'ব। অষ্ট্ৰেলিয়াৰ 27 ছেপ্টেম্বৰৰ আগে পিছেই নিৰ্বাচন অনুষ্ঠিত হ'ব। জাৰ্মানীত 23 ফেব্ৰুৱাৰীত নিৰ্বাচন হ'ব। তাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰকেইখনৰ উপৰিও আলবেনিয়া, বুৰ্কিনা, ইজিপ্ত, আইচলেণ্ড, ফছো, পোলেণ্ড, শ্ৰীলংকা আদিতো নিৰ্বাচন অনুষ্ঠিত হ'ব।